গোসাইগাঁৱৰ কচুগাঁৱত মহামায়া ধামত পূজা অৰ্চনা কৰিলে কচুগাঁও পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৬ নং কচুগাঁও পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে সমাগত বিটিচি নিৰ্বাচনৰ পূৰ্বে পূজা অৰ্চনা কৰি আশীৰ্বাদ লাভ কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে মহেশ্বৰ বসুমতাৰীয়ে কচুগাঁওস্থিত মহামায়া ধামত প্ৰৱেশ কৰি মাতৃৰ আশীৰ্বাদ বিচাৰে। ৰাইজে থাক ভাল নাপায়, ৰাইজে থাক আঁকলি নলয়, সি একো কাম কৰা নাই। সি আগত যে প্ৰতিশ্ৰুত দিছিল চাকৰি দিব, চেল্ফ হেল্প দিব, মহিলাৰ কাৰণে ৭৫,০০০ টকা দিব বুলি কথা দিছিল, কিন্তু দিয়া নাই। আজিলৈ ৰাইজৰ ওচৰত যোৱা নাই, যাব নোৱাৰিব, ৰাইজে থাক খেদি দিব, সি একো কাম কৰা নাই। মোৰ যুঁজ কাৰ লগত? মোৰ যুঁজ নাই আৰু ৬ নম্বৰ সমষ্টিত মোৰ যুঁজ নাই। মই আৰামছে জিতি যাম, এইটো মই আজি ক'লৈ আমাৰ মা মহামায়াৰ পূজাৰ কৰি আমি কথাটো ক'লোঁ। আমি ঠিক আছে, আমি ধন্যবাদ দিব লাগিব আমাৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়ালৈ আৰু অসমত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু আমাৰ যিমান মণ্ডলৰ কৰ্মকৰ্তা আছে তেখেতক আমি আদৰণি জনাব লাগিব। আৰু প্ৰথম হ'ল আমাক যে আমাৰ বিজেপি পাৰ্টি টিকেট দিছে, সেইটো কাৰণে আমি বহুত ভাল পাইছে। আমি কাম কৰিব ৰাজ্য হৈ এই ৬ নম্বৰ সমষ্টিত আমি পুৰা কামত লাগি যাব। আমাক এই ৬ নম্বৰ সমষ্টিত ৰাইজে মোক বহুত ভাল পায়, সেইটো কাৰণে আমি কাম কৰি যাম। বিজেপিটো এইবাৰে 100% ৬ নম্বৰ সমষ্টিত জিতিব, কিয়নো এইবাৰে প্ৰথমবাৰ কেণ্ডিডেট হৈছে ৬ নম্বৰ সমষ্টিত বিজেপিয়ে কেণ্ডিডেট দিছে। এইটো কাৰণে আমাৰ ৬ নম্বৰ সমষ্টিৰ ৰাজ্যবিলাক বহুত ভাল পাইছে, কেণ্ডিডেট পাইছে বুলি আমি জিতাই দিম বুলি আমাক কথা দিছে। আমি কাম কৰি যাম। এইফালে BPFত যে MLA ৰবিৰাম নাৰ্জাৰী 10 বছৰ ৰাণী এতিয়াও MLA আছে, সি ৰাজ্যৰ একো উন্নতি কৰা নাই আৰু ৰাইজৰ ওচৰত সি যোৱা নাই। সেইটো কাৰণে ৰাইজে ৰবিৰাম নাৰ্জাৰীক ভাল নাপায়। ৰাইজে ভাল নাপোৱা মানুহে আকৌ MCLত BTCত টিকেট দিলে, সেইটো কাৰণে আমাৰ ৬ নম্বৰ সিহঁতে একো কাম কৰা নাই বুলি আমাক বিজেপিকে ভোট দিব বুলি কৈছে। আৰু এইফালে UPPত ৰানিং উকিল মুখাৰীও একো কাম কৰা নাই, সি একো উন্নতি কৰা নাই, একো ৰাস্তা বনাই নাই, একো কি কৰা নাই। ৰাইজৰ যে প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনৰ আগত সিহঁতে চাকৰি দিব বুলি আৰু মহিলা চেল্ফ হেল্প ৭৫,০০০ বুলি দিব বুলি আশা দিছিল, কিন্তু একো দিয়া নাই সিহঁতে। সেইটো কাৰণে UPPও ভাল নাপায় আমাৰ ৬ নম্বৰ সমষ্টিৰ ৰাজ্যবিলাক। চবেই মানে আমাক বিজেপিক ভোট দিব বুলি ওলাই আহিছে আজি। আমি খুবেই ভাল পাইছে। আৰু এই আমাৰ কোচগাঁও ৬ নম্বৰ সমষ্টিবিলাক সবেই যে বিজেপি প্ৰাৰ্থীকে সমৰ্থন কৰিছে, সেইটো কাৰণে আমাৰ ৬ নম্বৰ ৰাজ্যক আমি হাজাৰ ধন্যবাদ দিলোঁ। ব্যুৰ ৰিপৰ্ট N24 আসাম।